ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এই লেটাৰ টু গড দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ আমি ইতিমধ্যে দুটা ভিডিঅ' বনাইছো। তোমালোক যদি এই দুটা ভিডিঅ' চোৱা নাই তেনেহলে তোমালোকে চাবা। এটা ভিডিঅ' আমি এই লেসন প্ৰথমটো পেৰাগ্ৰাফৰ ওপৰত বনাইছিলো আৰু আনটো ভিডিঅ' হৈছে লেসনটোত থকা দৰকাৰী প্ৰশ্ন সম্ভাৱ্য প্ৰশ্নসমূহ এক নম্বৰী প্ৰশ্ন বা এমসিকিউ প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব তাৰ ওপৰত ভিত্তি কৰি অসমীয়াতে মই তোমালোকক কিছুমান বস্তু গুৰুত্বপূৰ্ণ কথা বুজাই থৈছিলো। সেয়ে তোমালোকে দুইটা ভিডিঅ' চাই লবা যদি চোৱা নাই। আহাচোন আমি এতিয়া দ্বিতীয় পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিম পাঠটি। তোমালোকে মনোযোগেৰে শুনিবা। ইয়াতে চোৱা প্ৰথমটো পেৰাগ্ৰাফৰ পিছত কি কৈছে, নাও উই ওয়াৰ ৰিয়েলি গোইং টু গেট সাম ওয়াটার ওমেন। নাও মানে এতিয়া উই আৰ ৰিয়েলি গোইং টু মানে এতিয়া আমি সঁচাকৈ গৈ আছো সঁচাকৈ টু গেট পাবলৈ সাম ওয়াটার। এতিয়া তাৰমানে বৰষুণ দিব, আমি এতিয়া পানী পাম। লেন্সৰ কাৰণে কি আছিলে দৰকাৰী, এজাক বৰষুণৰ অপেক্ষাত আছিলে তেওঁ আৰু তেওঁৰ শস্য চপাবলৈ তেওঁক এজাক বৰষুণৰ বৰ প্ৰয়োজন হৈ আছিলে। এতিয়া নেক্সট পেৰাগ্ৰাফটো চোৱা। The woman who was preparing supper replied, আৰু তাৰমানে ইয়াতে কৈছে যিগৰাকী তিৰোতাই প্ৰিপেয়াৰ কৰি আছিল, কি প্ৰিপেয়াৰ কৰিছিলে, চাপাৰ তাৰমানে ৰাতিৰ আহাৰ খানা বনাই আছিলে। তেওঁ উত্তৰ দিছিলে, yes God willing, যদি ভগৱানে ইচ্ছা কৰিছে নিশ্চয় আমি পানী পাম তাৰমানে। The older boys were working in the field, আৰু ডাঙৰ ল'ৰাবিলাকে ফিল্ডত কাম কৰি আছিলে। While the smaller ones were playing near the house, আৰু সৰু ল'ৰাবোৰে ঘৰৰ কাষতে খেলি আছিলে। এতিয়া চোৱা তাৰপিছত কৈছে the smaller ones were playing near the house, এটো হৈ গ'ল until the woman called to them all come for dinner। তাৰপিছত যেতিয়া তিৰোতাগৰাকীৰ ভাত বনোৱা হৈ গ'ল তেতিয়া সকলোকে, মানে ভাত বুলি কোৱা নাই, ডিনাৰ ৰাতিৰ আহাৰ, তেওঁলোকৰ যেতিয়া খাদ্য হৈ গ'ল প্ৰস্তুত কৰা সকলোকে খাবলৈ মাতিলে। তাৰপিছত চোৱা it was during the meal that just as Lanso had predicted, তাৰমানে যেতিয়া খাদ্য গ্ৰহণ কৰি আছিলে যেনেদৰে লেন্সই প্ৰেডিক্ট কৰিছিলে, প্ৰেডিক্ট কৰা মানে অনুমান কৰিছিলে, পূৰ্বানুমান কৰিছিলে, তেতিয়া কি হ'ল চোৱা big drops of rain began to fall, আৰু ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিলে খাদ্য খাই থকাৰ সময়ত ৰাতি। In the northeast huge mountains of clouds could be seen approaching, আৰু এইটো মনত ৰাখিবা আহিব পাৰে পৰীক্ষাত। এটা কৈছে যে ইন দ্য নৰ্থ ইষ্ট মানে উত্তৰ পূবৰ ফালে হিউজ মাউণ্টেইনছ অফ ক্লাউড, মাউণ্টেইন মানে তোমালোকে জানাই পাহাৰ, হিউজ মাউণ্টেইনছ অফ ক্লাউড তাৰমানে ডাঙৰ ডাঙৰ পৰ্বতৰ সমান ডাঙৰ মেঘৰ আকৃতিৰ মেঘৰ টুকুৰা দেখা পোৱা গৈছিলে। কুড বি চিন এপ্ৰচিং, এপ্ৰচিং মানে কাষ চাপি অহা, ঠিক আছে। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, আৰু এইটো পৰীক্ষাত আহিব পাৰে ইনচাইড কুৱেশ্যন বা এমচিকিউ আহিব পাৰে, তোমালোকক সুধিব পাৰে যে বতাহটো কেনেকুৱা আছিলে, তেতিয়া তোমালোকে ক'ব লাগিব ফ্ৰেছ এণ্ড চুইট। মনত ৰাখিবা ফ্ৰেছ এণ্ড চুইট। বহুতেই সৰু সৰু কথাবিলাক মনত নাৰাখা, এইবাৰৰ পৰীক্ষাৰ চিষ্টেমটো যেনেকুৱা হৈছে তোমালোকে সৰু সৰু কথাবোৰ জানিব লাগিব, বুজিব লাগিব। যেতিয়া মেঘবোৰ কাষ চাপি আহিছিলে ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিছিলে আৰু বতাহটো কেনেকুৱা আছিলে, ফ্ৰেছ আৰু চুইট আছিলে। তাৰপিছত চোৱা দ্য মেন ৱেণ্ট আউট ফৰ no other reason than to have the pleasure of feeling the rain on his body। তাৰপিছতে কি কৈছে, এই মানুহজনে তাৰমানে বাহিৰত ওলাই গৈছিলে আৰু একো কাম নাছিলে, এনেই ওলাই গৈছিলে। কিয় ওলাই গৈছিলে, টু হেভ দ্য প্লেজাৰ, প্লেজাৰ মানে আনন্দ, আনন্দ লাভ কৰিবলৈ ওলাই গৈছিলে। কিয় ওলাই গৈছিলে, গাত বৰষুণ পৰা বৰষুণৰ অনুভৱটো ল'বলৈ। বুজি পাইছানে? এইটো প্ৰশ্ন আহিব পাৰে, লেন্সই বৰষুণত কিয় তিতিছিলে, ইয়াৰ উত্তৰটো তোমালোকে কি লিখিব লাগিব, লেন্সই বৰষুণত এইকাৰণে তিতিছিলে যে তেওঁ গাত বৰষুণ পৰাৰ আনন্দ অনুভৱ কৰিব বিচাৰিছিলে। ধৰিব পাৰিছেনে তোমালোকে? তাৰপিছত চোৱা and when he returned he exclaimed, আৰু যেতিয়া বৰষুণত তিতি তেওঁ উভতি আহিছিলে exclaimed, তেওঁ চিঞৰি কৈছিলে these are not raindrops falling from the sky, আৰু তেওঁ কৈছিলে যে এইবোৰ বৰষুণৰ টোপাল নহয়, আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল নহয়। তেনেহলে কি হয় বুলি কৈছে চোৱা they are new coins, আৰু কি কৈছিলে তেওঁ যে এই টোপালবোৰ হৈছে নতুন মুদ্ৰা। কি কৈছে চোৱা the big drops are 10 cent pieces and the little ones are 5 অৰ্থাৎ ডাঙৰ বৰষুণৰ টোপালবোৰক তেওঁ 10 চেণ্ট বুলি কৈছিলে আৰু সৰু বৰষুণৰ টোপালবিলাকক 5 চেণ্ট বুলি কৈছিলে। এতিয়া তোমালোকে ভাবিব পাৰা যে চেণ্ট কি বস্তু,
যেনেদৰে আমি 1 টকাত 100 পইচা থাকে তেনেকে আমেৰিকা বা লেটিন আমেৰিকা কিছুমান দেশত তেওঁলোকৰ মুদ্ৰাৰ ইউনিটটো পেছৰ ইউনিটটো সেন্ট থাকে, ডলাৰৰ ইউনিটটো সেন্ট হয়। তোমালোকে নিশ্চয় ধৰিব পাৰিছা, অৰ্থাৎ ভাৰতবৰ্ষত যেনেকৈ পইচা বুলি শব্দ এটা আছে ঠিক তেনেকৈ লেটিন আমেৰিকাত সেন্ট শব্দটো একে সমপৰ্যায়ৰ। বুজি পাইছানে? তাৰপিছত তোমালোকে চোৱা, এইখিনিত কিন্তু তোমালোকে মনত ৰাখিবা কেইটামান দৰকাৰী কথা আছে। ইয়াতে ডাঙৰ বৰষুণৰ টোপালবোৰ 10 চেণ্ট আৰু সৰু বৰষুণৰ টোপালবোৰ 5 চেণ্ট। এইটো পৰীক্ষাত আহিব পাৰে। তাৰপিছত চাবা নেক্সট পেৰাগ্ৰাফটো। ইয়াতে কৈছে, with a satisfied expression he regarded the field of ripe corn with its flower draped in a curtain of rain. এই শাৰীটো কি কৈছে চোৱা, ইয়াতে কৈছে যে satisfied expression তাৰমানে সন্তুষ্টিৰ এটা ভাৱ ভংগীৰে তেওঁ মানি লৈছিলে, ৰিগাৰ্ডেড কি বুলি মানিছিলে, এই ৰাইপ কৰ্ণ অৰ্থাৎ পুৰত হোৱা মাকৈবিলাক উইথ ইটছ ফ্লাৱাৰ ফুলবিলাকৰ সৈতে তেওঁ কিহৰ লগত তুলনা কৰিছিলে, ড্ৰেপড ইন এ কাৰ্টেইন অফ ৰেইন অৰ্থাৎ বৰষুণে যেন মেৰিয়াই ধৰিছে সেনেকে কল্পনা কৰিছে তেওঁ। তাৰপিছত চোৱা, but suddenly a strong wind began to blow and along with the rain very large hailstones began to fall. এইখিনি কিন্তু ইম্পৰ্টেণ্ট, পৰীক্ষাত এইখিনি লিখিব লাগিব যে প্ৰশ্নটো এনেকৈ আহে যে বৰষুণটো কেনেদৰে সলনি হৈছিলে। বৰষুণটো কেনেদৰে সলনি হৈছিল বুলি ক'লে তোমালোকে ইয়াৰ পৰা লিখিব লাগিব, ছাডেনলিৰ পৰা লিখিব লাগিব, বাটটো নালাগে। বৰষুণ আহি আছিল সেইখিনি কথা লিখিব লাগিব আৰু ছাডেনলি এইখিনি কথা ইয়াৰ পৰা এইটো শাৰী লিখিব লাগিব। এইখিনি মই বুজাই দিছো। ছাডেনলি মানে হঠাৎ, এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্ল' আৰু জোৰে জোৰে শক্তিশালী বতাহ বলিব ধৰিছিলে, আৰু এলং উইথ দ্য ৰেইন বৰষুণৰ লগতে ভেৰি লাৰ্জ তাৰমানে ডাঙৰ ডাঙৰ হেইল ষ্টন তাৰমানে বৰষুণৰ শিল পৰিবলৈ আৰম্ভ কৰিছিলে। এতিয়া তাৰমানে এই কাহিনীটোত ক্লাইমেক্স আৰম্ভ হ'ল। আৰম্ভণিতে কি আছিলে, লেন্সৰ ফূৰ্তি লাগিছিলে বৰষুণ অহাৰ কাৰণে, কিন্তু এই পাঠটোৰ প্ৰধান ষ্টৰি যিটো কাহিনী, এতিয়া মেইন কাহিনীৰ মানে ঘটনাটো আৰম্ভ হৈছে। এতিয়া চাবা, ইয়াতে ক'লে যে ডাঙৰ বৰষুণৰ লগত হঠাৎ বৰষুণটো সলনি হৈ গৈছিলে, জোৰে জোৰে বতাহ বলিবলৈ আৰম্ভ কৰিছিলে, লগতে ডাঙৰ ডাঙৰ বৰষুণৰ শিল পৰিছিলে। তাৰপিছত কি হৈছে চোৱা, these truly did resemble new silver coins, আৰু এই যে শিলবিলাক ডাঙৰ ডাঙৰ শিলবিলাক পৰিছিলে, এই শিলবিলাক কিন্তু ৰূপৰ মুদ্ৰাৰ লগত একেই আছিলে। পৰীক্ষাত আহিব পাৰে, অহাৰ চান্স কম আছে কিন্তু আহিব পাৰে যে পাঠটোত চিলভাৰ কইন্স বুলি কাক কৈছে, চিলভাৰ কইন্স বুলি কাক কৈছে তোমালোকে কি লিখিব লাগিব, হেইলষ্টন, মনত ৰাখিবা। তাৰপিছত চোৱা, দ্য বয়জ এক্সপ'জিং দেমছেলফ টু দ্য ৰেইন ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পাৰ্লছ, আৰু যিবিলাক ল'ৰা মানে ল'ৰাবোৰৰ কথা কৈছে, তাৰমানে লেন্সৰ পুত্ৰ, এই ল'ৰাবোৰে যেতিয়া বৰষুণত তিতি আছিলে, বৰষুণত তিতি কিনে তিতিব গৈছিলে, কিয় গৈছিলে, ফ্ৰজেন পাৰ্ল কালেক্ট কৰিব গৈছিলে। ফ্ৰজেন পাৰ্ল মানে হৈছে এই যিবোৰ শিল পৰিছিলে বৰষুণৰ শিল, এইবিলাকক ফ্ৰজেন পাৰ্লছ বুলি কৈছে। চ' তোমালোকে দুটা কথা মনত ৰাখিব লাগিব, ফ্ৰজেন পাৰ্ল কি হয় আৰু চিলভাৰ কইন কি হয়, দুইটা একেই বস্তু। দুইটাৰ কথা কাৰ কথা কৈছে, ইনডাইৰেক্টলি ফ্ৰজেন পাৰ্ল বুলিও কৈছে, চিলভাৰ কইন বুলিও কৈছে, আৰু সেইটো উত্তৰটো হৈছে হেইলষ্টন। আৰু হেইলষ্টন মানে তোমালোকে মনত ৰাখিবা বৰফ, শিল বৰষুণটো, যিটো বৰফৰ টুকুৰা, ঠিক আছে। তাৰপিছত চোৱা, দ্য বয়জ, এইখিনি হৈ গ'ল, এইটো পেৰাগ্ৰাফ হৈ গ'ল। আমি এতিয়া নেক্সট পেৰাগ্ৰাফলৈ যাম। ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন, অৰ্থাৎ মানুহজনে তাৰমানে কৈছে, কি কৈছে যে এতিয়া বৰ বেয়া অৱস্থালৈ গৈ আছে। মানুহজন কোন, লেন্স। আই হোপ ইট পাছেছ কুইকলি, আৰু তেওঁ কৈছে যে ইয়াতকৈ যদি আৰু বেছিকৈ আহি থাকে চব ধ্বংস হৈ যাব তাৰমানে, আৰু সেইকাৰণে তেওঁ কি কৈছে, আই হোপ ইট পাছেছ কুইকলি, যে এইটো সোনকালে বন্ধ হওক বৰষুণটো, শিল বৰষুণটো। ইট ডিড নট পাছ কুইকলি, আৰু কি কোৱা হৈছে যে এইটো সোনকালে পাৰ হৈ যোৱা নাছিলে। ফৰ এন আৱাৰ দ্য হেল ৰেইনড অন দ্য হাউচ, দ্য গাৰ্ডেন, দ্য হিল চাইড, দ্য কৰ্ণফিল্ড অন দ্য হোল ভেলী, আৰু কি কৈছে, এঘণ্টা জুৰি বৰষুণ আহিয়ে থাকিল, শিল পৰিয়ে থাকিলে, ঘৰত শিল পৰিছে, গাৰ্ডেনত পৰিছে, হিল চাইডত পৰিছে, মাকৈ খেতিত পৰিছে, গোটেই ভেলী উপত্যকাটোত শিল পৰিছিলে। এঘণ্টা মানে চাবা, ডাঙৰ শিল যেতিয়া পৰিব 5 মিনিটতে বহুত নষ্ট হয়, কিন্তু এঘণ্টা যদি ডাঙৰ শিল পৰিছে তাৰমানে কি, গোটেই শেষ হৈ গৈছে তাৰমানে। তাৰপিছত চোৱা, দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কাভাৰ্ড উইথ চাল্ট, আৰু এই পেৰাগ্ৰাফটোৰ শেষৰ শাৰীটোত কৈছে যে
শিলখন এনেকে কাভাৰ কৰা যেন দেখা গৈছে বগা দেখা গৈছে সম্পূৰ্ণ যেন নিমখেৰেহে ঢাকা আছে নিমখ যেনেকে বগা এইটো পৰীক্ষাত বহুতো ছাত্ৰ-ছাত্ৰী মানে মিস্টেক কৰে অপচনত যদি দিয়া থাকে আইস দিয়া থাকে সল দিয়া থাকে হয়নে কিন্তু বহুতে আইস লিখি দিয়ে কিন্তু তোমালোকে বগা যে দেখা গৈছিলে কি কেনেকুৱা দেখা গৈছিলে একজেক্ট শব্দটো মনত ৰাখিব লাগিব নিমখৰ দৰে সল শব্দটো মনত ৰাখিব লাগিব তোমালোকে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত চোৱা তোমালোকে গমাই পালা যে 1 ঘণ্টা ধৰি হিল বৰষুণ আহিছে পৰীক্ষাত যদি আহে কিমান সময় ধৰি হেইলস্টোন আহিছিলে তোমালোকে লিখিব লাগিব 1 ঘণ্টা মনত ৰাখিবা 1 hour তাৰ পিছত চোৱা not a leaf remained on the trees মানে গছবোৰত এটাও পাত নাছিলে the corn was totally destroyed মানে মাকৈবোৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছিলে the flowers were gone from the plants আৰু ফুলবোৰ গছবিলাকৰ পৰা নাইকিয়া হৈ গৈছিলে Lance's soul was filled with sadness Lanceৰ আত্মাটো দুখেৰে ভৰি পৰিছিল When the storm had passed he stood in the middle of the field and said to his sons যেতিয়া ধুমুহা বৰষুণ পাৰ হৈ গৈছিলে তেওঁৰ পথাৰৰ মাজত যায় থিয় হৈছিলে আৰু তেওঁ লৰাবোৰক কৈছিলে A plague of locusts would have left more than this আৰু কি কৈছিলে যে এজাক কাকতি ফৰিঙে যদি আক্ৰমণ কৰিলেহেঁতেন তেনেহলে আমাৰ শস্য অলপ বাচি থাকিলেহেঁতেন তাৰপিছত কি কৈছে চোৱা The hail has left nothing অৰ্থাৎ এই যেটো হিল বৰষুণ আহিলে এই হেইলে তাৰমানে একো এৰা নাই সকলো শেষ কৰি দিছে This year we will have no corn এই বছৰ আমাৰ কোনো মাকৈ নাথাকে মাকৈ নাপাম আমি That night was a sorrowful one আৰু সেই ৰাতিটো দুখেৰে ভৰা আছিল all our work for nothing আৰু কি কৈছিল যে আমি গোটেই মানে বছৰটো আমি কষ্ট কৰিলো কিন্তু একো ফল নাপালো গোটেই কষ্টবোৰ এনেই গল There is no one who can help us আৰু কি কৈছে যে পৃথিৱীত কোনো নাই যি আমাক সহায় কৰিব We will all go hungry this year আৰু কি কৈছে এই বছৰ আমি ভোকত থাকিব লাগিব ছাত্ৰ-ছাত্ৰীসকল এইখিনি কথা তোমালোকে মনত ৰাখিবা এই প্লেগ অফ লকাষ্ট যেটো কথা কৈছে প্লেগ অফ লকাষ্ট তোমালোকে যদি বিচৰা ইউটিউবত পাবা মানে কাকতি ফৰিঙৰ আক্ৰমণ বৰ ভয়ানক হয় মানে বহুত জাক কাকতি ফৰিং উৰি আহে আৰু শস্য একফালৰ পৰা খাই নোহোৱা কৰি দিয়ে এইটো বহুত ভয়ানক কিন্তু তাতকৈ বেছি ভয়ানক বুলি কি কৈছে এই যেটো ধুমুহা বতাহ হিল বৰষুণ পৰিছিলে সেইটো বেছি ভয়ানক বুলি ইয়াতে কৈছে তোমালোকে ধৰিব পাৰিছানে লেন্সই কিহৰ লগত তুলনা কৰিছিলে এইটো আহিব পাৰে তোমালোকে এইখিনি কথাও মনত ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীসকল এই ভিডিওটো অধিক দীঘল হৈ গৈ আছে আৰু আমাৰ নেক্সট পাৰ্টটো আছে ইয়াতে কাহিনীটোৰ টুইষ্ট আছে এই নেক্সট পাৰ্টটো আমি নেক্সট ভিডিওত আলোচনা কৰিম তোমালোকে আশা কৰো ইয়াৰ পৰা উপকৃত হ'বা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনাগত ভিডিওবোৰ সময়মতে পাবলৈ তোমালোকে নটিফিকেশন আইকনটো ক্লিক কৰি থবা লগতে চেনেলটো সাবস্ক্ৰাইব লগতে শেয়াৰ কৰিবলৈ নাপাহৰিবা ছাত্ৰ-ছাত্ৰীসকল এই ভিডিওটোত বৰ্তমানলৈ ইমানেই ধন্যবাদ